সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ ঐ ছিংগাপুৰত ক'ত ৰখেগেইটা তাত নাই নহয় মই এতিয়া খাৰঘুলি কাহিলীপাৰা ক'তোৱে নাই মই এতিয়া মাথো সোণাপুৰেই মোৰ শেষ ঘৰ শেষ মঞ্চ এতিয়াৰ পৰা গান নেগাওঁ আৰু মই মাথো শুনিম স্পেচিয়েলি মই নাইট ছুপাৰকেইখনক কৈছোঁ ঐ সোণাপুৰৰ আহিলে উজনিলৈ আহিলে সোণাপুৰৰ এই ঠাইখিনিতেই মায়াবিনীটো ডাঙৰকৈ গজাবি ৰৈ থাকিম উজাগৰি ৰাতিৰ বুকুত সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ ঐ ছিংগাপুৰত কোন ৰখেগেইটা তাত নাই নহয় মই এতিয়া খাৰঘুলি কাহিলীপাৰা ক'তোৱে নাই মই এতিয়া সোণাপুৰ মাথো সোণাপুৰ আৰিফুৰ ৰহমান নমস্কাৰ জনাইছোঁ সকলোকে অসমবাসী ৰাইজক আজি মোৰ জীৱনৰ প্ৰথমখন কবিতা সংকলন সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ কবিতা সংকলনখন আপোনালোকৰ ৰাইজৰ মাজলৈ এৰি দিছোঁ আচলতে সকলো জীৱনৰ বাস্তৱ অভিজ্ঞতা সৰু ডাঙৰ অভিজ্ঞতা মোৰ জীৱনত পাই অহা সুখ দুখ সমাজখনত দেখি থকা বিভিন্ন সমস্যা মই পেছাগতভাৱে এজন ফাৰ্মাচিষ্ট অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা পাছ কৰা আৰু মই ফাৰ্মাচীখনত বিভিন্ন মানুহ মই দেশৰ পুঁজিপতিৰ পৰা আৰম্ভ কৰি নিম্ন মধ্যবিত্তৰ পৰা হিতাধিকাৰীলৈকে সকলো মানুহৰ সুখ দুখবিলাক দেখিছোঁ আৰু সেই দেখা সকলো কথাই মই লিখি আহিছোঁ বহুত আগৰ পৰা কবিতা লিখিছিলোঁ মই থলুৱা ভাষাটো ৰক্ষাৰ কাৰণে চেষ্টা কৰি আছোঁ আমাৰ চলিৰ কি হ'ব মাষ্টৰ এটা কবিতা লিখিছিলোঁ আগতে হিমাংশু প্ৰসাদ দাসদাই যেতিয়া ফেচবুকত দিছিল সকলোৱে গম পাইছিল আৰু তেনেকুৱা থলুৱা ভাষা লিখাৰ উপৰিও বৃদ্ধাশ্ৰমৰ পৰা মই মায়ে কৈছোঁ বেমাৰ হোৱাতকৈ মৃত্যু হোৱাই ভাল আছিল আমি নিম্ন মধ্যবিত্ত মানুহবোৰ এই ধৰণৰ কবিতা আপোনালোকে ছ'চিয়েল মিডিয়াত শুনিছে শেহতীয়াকৈ আমাৰ প্ৰাণৰ অমৰ আত্মা জুবিন গাৰ্গ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ জুবিনদাৰ এই মহাপ্ৰয়াণৰ পিছত যেতিয়া পঞ্চমবটত বিলীন হৈ আছিল সোণাপুৰত সেইদিনা মই মোৰ আপোনালোকে কাব্যিক দৃষ্টি বুলিও ক'ব পাৰে অনুভৱৰ সময়ত মই যিটো মোৰ শব্দবান ওলাই আহিল সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ এই ছিংগাপুৰত কোন ৰখেগেইটা তেনেকুৱা এটা মই ভাৱ হ'ল মানে জুবিন দাই এইখিনি কথা আৰম্ভ কৰিব বিচাৰিছে নেকি তেখেতে বিচাৰিছে নেকি সৰু সজাৰ অসমখনে সদায় থাকিব বিচাৰিছে নেকি যিখন অসম জুবিন দাই বিচাৰিছিল সেই অসমখন বিচৰা সৰু সজাৰ অসমখন তেওঁ ৰৈ থাকে নেকি উজনিলৈ যোৱা মানুহখিনিক ৰৈ নেকি এবাৰ মাত দি যোৱা মায়াবিনীটো গাই যোৱা তেনেকুৱা ধৰণৰ কথা সেই গোটেইখিনি কবিতাত মই সামৰি মই সেইদিনা লিখিছিলোঁ আৰু 5 ঘণ্টামানৰ ভিতৰত সেই উইদিন 5 আৱাৰ্ছ মই ৰেকৰ্ডিং কৰিছিলোঁ আৰু আধা ঘণ্টাৰ ভিতৰত 2600 মানুহে শ্বেয়াৰ কৰিছিল কবিতাটো তেতিয়া অসমৰ বিভিন্ন ৰাইজে চালে আৰু সেই কবিতাটো মোৰ আছিলে আজি মই স্পষ্টকৈ কৰি দিলোঁ আৰু কবিতা যদিও জুবিন গাৰ্গে সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ এইকাৰণে কৰিলোঁ মই জুবিন দাক আজি জুবিন দাই মোক চিনাকি কৰি দিলে জুবিন দাৰ অমৰ আত্মা আৰু তেখেতৰ নামত মই প্ৰথমখন মোৰ কবিতা সংকলন উৎসৰ্গ কৰিলোঁ আৰু সেই নিমিত্তে মই মোৰ প্ৰথম কাব্য সংকলনখন সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ নামকৰণ কৰিলোঁ তাতে জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখনত কি ক'বলৈ বিচাৰিছে এটা কবিতা আছে আৰু 18 নৱেম্বৰ জন্মদিন তেখেতৰ এটা কবিতা আছে লগতে সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ সেই বিশেষ কবিতাটো আছে তাৰে ভিতৰত আটাইতকৈ ভাল লাগিব আপোনালোকে অলপমান অনুভৱ কৰিব পাৰিব বৰ্তমান সামাজিক ব্যাধি বৃদ্ধাশ্ৰমৰ পৰা মই মায়ে কৈছোঁ এগৰাকী মাকৰ বৃদ্ধাশ্ৰমৰ পৰা বিননি আৰু তাতকৈ দুখ লগা ভাৰতত যেটা ভয়ংকৰ ঘটনা ঘটিছিল পেহেলগামৰ যিটো ঘটনা কেপ্টেইন বিনয় নৰলৰ আত্মাৰ চিঠিখন তাতে আছে আৰু বেমাৰ হোৱাতকৈ মৃত্যু হয় ভাল তাৰোপৰি আপোনাৰ আমাৰ কলিকতাৰ যিটো আৰজি হস্পিটেলত যিটো ৰেপ হৈছিল ডক্টৰ এগৰাকী সেই দুৰ্ভগীয়া দেউতাগৰাকী ছোৱালীৰ দেউতাকে কৈছোঁ আমাৰ বৰ্তমান ভয় সংখ্যক থকা প্ৰতিগৰাকী দেউতাকৰ আৱেগ লিখিছোঁ আৰু আমাৰ প্ৰাণৰ গায়িকা এগৰাকী আছিল গায়ত্ৰী হাজৰিকা বাইদেউ তেখেতো গায়ত্ৰী হাজৰিকা বাইদেউ আত্মাৰ কথাৰে আমাৰ গায়ত্ৰী হাজৰিকা বাইদেউ আত্মাৰ কথাৰে কবিতাটো আছে আমাৰ অভিনেত্ৰী নৰ্মদা বাইদেউ আবৃত্তি কৰিছিল আপোনালোকে ছ'চিয়েল মিডিয়াত পাব সেই কবিতাটো মই কৰিছোঁ আৰু শেষত আমি সদায় মানুহ হৈ থাকিব বিচাৰোঁ আৰু এটা বৰ্তমান ধৰ্ম যিটো কথা ধৰ্মতই বৰ সাংঘাতিক সেই কবিতাটো ইয়াত আছে ৰাইজে শুনিছে চোৱাৰৰ তেজত পাপে চুব গৰুৰ তেজত মাতাই কান্দিব মুছলমানক দিছা হালালৰ সোৱাদ হিন্দুৰ নামত বলি ধৰ্ম তই বৰ সাংঘাতিক মোল্লাৰ দুৱাত মছজিদ কপে পূজাৰীয়ে দিয়ে ভগৱান অহাৰ সময় GMC ঈশ্বৰ বাৰাণ্ডাতে পৰি আছে দুয়ো মোল্লা পূজাৰী বি নিগেটিভ তেজৰ অপেক্ষাত ভেণ্টিলেটৰৰ হিন্দু মুছলমান মুক্ত অক্সিজেনৰ উশাহত গতিকে আমি ধৰ্ম নিৰপেক্ষভাৱে জুবিন দেশৰ মানুহে যাতে জীয়াই থাকিব পাৰোঁ এয়া মোৰ উদ্দেশ্য আৰু কবিতা সংকলন আপোনালোকে পঢ়ক এয়া মোৰ আৱেগ এইখনেই হওক বাস্তৱ কথাখিনি আপোনালোকে মোক পাব মই কবি বুলি কোৱা নাই মই লিখোঁ বাস্তৱৰ কথা লিখোঁ আপোনালোকে কবিতা সংকলন পাব আৰু গ্ৰন্থমেলাত যেতিয়া উপলব্ধ হ'ব আৰু মই এই বাস্তৱ লিখা কলমটোক মোক আপোনালোকে জীয়াই ৰাখিব পাৰে আপোনালোকে পঢ়িলে ভাল পাব সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ ঐ ছিংগাপুৰত ক'ত ৰখেগেইটা তাত নাই নহয় মই এতিয়া খাৰঘুলি কাহিলীপাৰা ক'তোৱে নাই মই এতিয়া মাথো সোণাপুৰেই মোৰ শেষ ঘৰ শেষ মঞ্চ এতিয়াৰ পৰা গান নেগাওঁ আৰু মই মাথো শুনিম স্পেচিয়েলি মই নাইট ছুপাৰকেইখনক কৈছোঁ ঐ
সোণাপুৰৰ আহিলে উজনিলৈ আহিলে সোণাপুৰৰ এই ঠাইখিনিতেই মায়াবিনীটো ডাঙৰকৈ গজাবি ৰৈ থাকিম উজাগৰি ৰাতিৰ বুকুত গোটেই কবিতাটো পাব এইখিনিয়ে আৰু আমি জুবিন দেশৰ নাগৰিক হৈ থাকিম আৰু মোৰ সপোনৰ এখন কিতাপ মোৰ পত্নীৰ হেঁপাহ দেউতাৰ সপোন মা দেউতাৰ সপোন এখন কিতাপ সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ জুবিন গাৰ্গ প্ৰাণৰ আত্মা তেখেতৰ নামত মই মোৰ প্ৰথম কাব্য সংকলনখন উৎসৰ্গা কৰিম মই বিৰল সুখ অনুভৱ কৰিলোঁ আৰিফুৰৰ যিটো ভাষণ সেই ভাষণত যিটো মানে অহিংসাৰ কথা ওলাইছে আৰু কোৰাণত এষাৰ কথা আছে যে আশ্ৰাফুল মাখলুকাত অৰ্থাৎ আল্লাহৰ সৃষ্টিত মানুহ শ্ৰেষ্ঠ জীৱ এই কথাখিনি এওঁৰ কবিতাত বা ভাষণত মই শুনিছোঁ মই আশা কৰোঁ যে জুবিন গাৰ্গৰ মৃত্যুৱে সমগ্ৰ পৃথিৱীত এটা জাগৰণ সৃষ্টি কৰি গ'ল মানুহৰ এক সমদল সৃষ্টি কৰি গ'ল সেই সমদলৰ আশা আকাংক্ষাবোৰ সোণাপুৰত অগ্নিত দাহন হ'ল আৰু আমাৰ কবি আৰিফুৰ ৰহমানে যিবোৰ কবিতা লিখিছে তাৰে এটা কবিতা বিশেষভাৱে মই সোণাপুৰৰ পৰা কৈছোঁ জুবিন গাৰ্গে এই যে গ্ৰাম্য জীৱনৰ চহা সহজ সৰল কথা বতৰাৰ মাজেৰে তেওঁ জীৱনৰ ব্যঞ্জনাখিনি প্ৰকাশ কৰিবলৈ যত্ন কৰিছে আৰু কামৰূপীয়া ভাষাৰ যিটো অলংকাৰ সেই অলংকাৰবোৰ তেওঁৰ কবিতাত প্ৰস্ফুটিত হৈছে এই কথাখিনিয়ে মোক আনন্দিত কৰিছে মই তেওঁতকৈ অগ্ৰজ কবি হিচাপে মই এইটোৱেই কামনা কৰিম যে জুবিন গাৰ্গৰ জীৱনৰ যিটো পৰিক্ৰমা আছিল সাংস্কৃতিক পৰিক্ৰমা সামাজিক পৰিক্ৰমা আৰু তেওঁৰ যিটো অৰ্থনৈতিক জীৱনকাল সেই অৰ্থনৈতিক জীৱনকালে তেওঁক কেতিয়াও প্ৰভাৱিত কৰা নাছিল তেওঁক প্ৰভাৱিত কৰিছিল সাংস্কৃতিক আৰু সামাজিক জীৱনকালে সেই সামাজিক আৰু সাংস্কৃতিক জীৱনকালৰ ঐতিহ্য আমাৰ সকলোৰে ঐতিহ্য হওক আৰু এই কথাখিনিকে আৰিফুৰ ৰহমানে কবিতা পুথিখনত ক'বলৈ যত্ন কৰিছে তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ তেজত তিতা ভূমি ৰঙিয়াৰ পৰা আহিছে হৰদত্ত বীৰদত্তৰ শাসনকালত দণ্ডুৱা দমনৰ সেই কথা কলাৰ মাজৰ মানুহ তেওঁ সেই মাটিৰ মানুহ তেওঁ মই ভাবিম যে তেওঁৰ অধিক অধ্যয়ন আৰু সেই মাটিৰ বৰ্ণনা কৰি আমাক আৰু উৎসাহিত কৰি তুলিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ